স্টুডেন্ট আজি আমি চেপ্টাৰ 15টো চাম। চেপ্টাৰ 15ৰ নাম হ'ল ভিজুৱেলাইজিং ছলিড শ্বেপ, যাক আমি অসমীয়াত কি কওঁ, গোটা আকৃতিৰ দৃশ্যায়ন। চোৱা, ভিজুৱেলাইজিং মানে কি হয়, কোনো বস্তু দেখা। ছলিড মানে কি হয়, গোটা, এণ্ড শ্বেপ মানে কি হয়, আকৃতি। তো আমি গোটা বস্তুৰ আকৃতিৰ বিষয়ে আমি এইটো চেপ্টাৰত পঢ়িম। মই তোমালোকক এটা কথা কৈ দিওঁ, এই ক্লাছ 7ৰ মেথছৰ যিমানটো চেপ্টাৰ আছে, ইয়াৰ আটাইতকৈ সহজটোৱেই হ'ল এইটো। ঠিক আছে, আটাইতকৈ সহজটো কি এইটো। চোৱা, আমি সাধাৰণতে মই তোমালোকক বহুত চিম্পলকৈ কৈ দিওঁ। চ' এইটো অসমীয়াটো মই লিখি দিওঁ তোমালোকৰ, গোটা বস্তুৰ বা গোটা আকৃতিৰ দৃশ্যায়ন। গোটা আকৃতিৰ দৃশ্যায়ন। চোৱা, মই তোমালোকক বহুত চিম্পলকৈ বুজাই দিম। এইটো ভিডিঅ' চালে তোমালোকে ইয়াৰ এইটো আটাইটো চেপ্টাৰ আটাইবোৰ কৰিব পাৰিবা। চোৱা, তোমালোকে আমাৰ আমি সাধাৰণতে দুই ধৰণৰ বস্তু চাওঁ। এটা হ'ল কি, এনেকুৱা যাৰ নেকি অকল দিশ আৰু কি থাকে, প্ৰস্থ থাকে। চোৱা, এই ধৰণৰ বস্তু, এই ধৰণৰ, ইয়াৰ দিশ আৰু প্ৰস্থ আছে, দিশ আৰু প্ৰস্থ আছে, আৰু কি আছে, সিহঁতৰ দিশ আৰু জাষ্ট প্ৰস্থ আছে। আৰু আমি কেইটামান বস্তু চাওঁ যাৰ দিশ আছে, প্ৰস্থ আছে, উচ্চতাও আছে, এনেকুৱা আমি বস্তু চাওঁ। তো দুই ধৰণৰ বস্তু আছে, মই তোমালোকক অকণমান ইফালে বুজাই দিওঁ। যেনে মই তোমালোকক কওঁ, এটা হ'ল কি, তুমি পাত এটা চোৱাচোন, বা তুমি বৰ্ডত মই ইয়াত এটা কি লিখিলা, ধৰা বৃত্ত এটা লিখিলা, এনেকৈ গোলকৈ এটা বৃত্ত লিখিলা। কিন্তু তুমি তোমাৰ কিতাপটো চোৱাচোন, তোমাৰ কিতাপটো এনেকুৱা আছে, কিন্তু এই কিতাপটো অকণমান কি হয়, ডাঠ হয়, হয়নে নহয়, এনেকুৱা। তো চোৱা, ইয়াৰ এটা উচ্চতা আছে, আৰু এটা চোৱা, মই ইয়াত অকল বৰ্গ এটা অংকন কৰিছোঁ। এই বৰ্গটোৰ এটা হ'ল লেন্থ আৰু একটা ব্ৰেথ আছে, হয়নে নহয়। তো এটা লেন্থ হ'ব, এটা ব্ৰেথ হ'ব, কিন্তু এই দুটাক আমি এল বুলি ধৰোঁ, কাৰণ ছেইম হয়। বাট ইয়াত কি হয় জানা, ইয়াত এটা ব্ৰেথ আছে, এইটো এটা উচ্চতাও আছে, তাৰ আৰু এটা লেন্থো আছে। তো এনেকুৱা বস্তুক আমি কি বুলি কওঁ, চোৱা, ইয়াক আমি বুলি ক'ম টু ডাইমেনশ্যন থিং, আৰু ইয়াক আমি কি বুলি ক'ম, 3 ডাইমেনশ্যন। চোৱা, বুজি পাইছানে, যাক আমি অসমীয়াত, চোৱা, অসমীয়াত সিহঁতক কি বুলি কওঁ আমি। চ' ইয়াৰ মাত্ৰা কি আছে, ইয়াৰ দুটা, তেন্তে ইয়াক আমি ক'ম দুই মাত্ৰাযুক্ত। মানে মাত্ৰা মানে তাৰ বস্তু কেইটা, দুটা, কিন্তু তাৰ কেইটা, তিনিটা। তো সেইকাৰণে ইয়াক আমি কি বুলি কওঁ, অসমীয়াত দ্বিমাত্ৰিক। ইয়াক আমি কি বুলি ক'ম, দ্বিমাত্ৰিক। চোৱা, 2D, চোৱা, 2 ডাইমেনশ্যনক আমি শ্বৰ্টকাটত 2D বুলি ক'ম, যাক আমি অসমীয়াত ক'ম দ্বিমাত্ৰিক। অ'কে, চিম্পল। আকৌ যাৰ তিনিটা থাকিব, মানে তিনিটা বস্তু থাকিব, দিশ, প্ৰস্থ আৰু কি থাকিব, উচ্চতা, তেনেকুৱা বস্তুক আমি কি বুলি ক'ম, 3D, অৰ্থাৎ 3 ডাইমেনশ্যন। তাক আমি ক'ম অসমীয়াত ত্ৰিমাত্ৰিক। বুজি পাইছানে চিম্পলকৈ। এতিয়া চোৱাচোন, ইয়াত এই চিত্ৰকেইটা চোৱা, ইয়াৰ অকল দিশহে আছে, দিশ প্ৰস্থহে আছে, আৰু আছেনে কোনোবা, এইটো প্ৰস্থ, এইটো দিশ, এইটো প্ৰস্থ, চিম্পল। এইটো দিশ, এইটো প্ৰস্থ হ'ব, এইটো দিশ হ'লে এইটো প্ৰস্থ হ'ব, এইটো প্ৰস্থ হ'লে এইটো দিশ হ'ব, এইটো প্ৰস্থ হ'লে এইটো দিশ হ'ব, চিম্পল। আৰু ইয়াৰতো এটাই আছে যিকোনো। তো চোৱা, ইহঁতৰ এইকেইটা বস্তুৰ কি আছে, জাষ্ট দুটাকে আছে মান। ইহঁতৰ মাত্ৰা, এই এটাক আমি কি বুলি কওঁ, মাত্ৰা। ইহঁতৰ মাত্ৰা কেইটা আছে, মাত্ৰ এটা আছে। তো সেইকাৰণে চোৱা, মাত্ৰা, বা যাক আমি ইংৰাজীত কি বুলি কওঁ, ডাইমেনশ্যন। চোৱা, এইটো ডাইমেনশ্যন। ইহঁতৰ ডাইমেনশ্যন কেইটা আছে, জাষ্ট এটা আছে, দুটা আছে। তো সেইকাৰণে ইহঁত কি হ'ব, 2D। আকৌ চোৱা, ইয়াত এতিয়া আমি পঢ়িম 3D বস্তুৰ বিষয়ে। চোৱাচোন, 3D বস্তুত আমি মূল বস্তু কি কি চাম। এইটো এটা কি হয়, ঘনক হয়, হয়নে নহয়। এই ঘনকটোৰ এইকেইটা যে থাকিব, এইকেইটাক আমি কি বুলি ক'ম, কাষ, যিকেইটা নেকি একেবাৰে ছাইড, ইয়াক আমি কি বুলি ক'ম, কোৱাচোন, কাষ। এই যে এডজ যে লিখিছে ন, ইয়াক আমি অসমীয়াত ক'ম কাষ। কাষ মানে কি, ছাইড। তুমি কিতাপৰ একেবাৰে যিটো মূৰ হয় ন, ইয়াক আমি কি বুলি ক'ম, এডজ বুলি ক'ম, বা আমি অসমীয়াত ইহঁতক কাষ বুলিও কওঁ। চোৱা, এইটো হ'ল ফেচ। এই যে এই বস্তুটো যে দিছে, এই যে এইটো মই যদি ৰং কৰি দিওঁ, ইয়াত এনেকৈ যদি ৰং কৰি দিওঁ, এইটো বস্তু কি হৈ যাব, এইটো হৈ যাব ফেচ। কিন্তু ইয়াক আমি অসমীয়াত কি বুলি ক'ম, তল বা পৃষ্ঠ। ইয়াক আমি কি বুলি ক'ম, তল। ষ্টুডেণ্ট, অকণমান সময় ৰ'বা। তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা, তেন্তে আমাৰ এপটো ডাউনলোড কৰা,
যিটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিছক্ৰিপশ্যনতো পাই যাবা চোৱা আৰু যদি তোমালোকে বেটছটো জইন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এম চি কিউ টেষ্টটো তোমালোকে দিব বিচৰা ফ্ৰী এম চি কিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নাম্বাৰত কল কৰিব পাৰিবা চোৱা 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিছক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা থেংক ইউ বুজি পাইছানে ইয়াক আমি ক'ম তল বা পৃষ্ঠ আৰু ইয়াত যে দিছে ভাৰ্টেক্স মানে কি হয় শীৰ্ষবিন্দু ভাৰ্টেক্স মানে কি হয় শীৰ্ষবিন্দু তোমালোকে এইবিলাক পাই আহিছা আগত মই তথাপিও সুন্দৰকৈ এবাৰ দেখুৱাই দিওঁ শীৰ্ষবিন্দু সিম্পল বুজি পাইছানে এইটো এনেকুৱা তো এতিয়া চাওঁ আমি কেইটামান 3D বস্তু চোৱা এইটো এটা কি হয় আমাৰ এটা বেলন হয় সো এই বেলনটোৰ ইফালে কি আছে এটা এইটো হ'ল দিক এইটো হৈ যাব চোৱা এনেকুৱা আছে আৰু এইটো প্ৰস্থ সো এইটো 3D বস্তু মানে কি তুমি চালেই গম পাবা এইটো কিন্তু এটা বৃত্ত নহয় এইটো এটা কি হয় গোলক হয় মানে এইটো ক্ৰিকেট বল হয় তো চোৱাচোন এনেকুৱা হয় নে নহয় ক্ৰিকেট বলটো তো চোৱা এইটো আমাৰ কি হয় এটা শংকু হয় চোৱা সিম্পল এটা কি হয় শংকুক আমি কি বুলি কওঁ কোণ বুলি কওঁ কি বুলি কওঁ কোণ চোৱা এইকেইটা কি হয় 3D বস্তু তুমি নিজে চাই ক'ব পাৰিবা যেনে তোমাৰ ঘৰত থকা ধৰা এটা এখিলা পাত কি হয় এইটো তুমি 2Dও তুমি 2D ধৰিবা কিয় জানা কাৰণ পাতটোৰ যেটো নেকি উচ্চতা একেবাৰে নিচেই কম তো সেইকাৰণে আমি ইহঁতক নধৰো আৰু এইটো কি হয় পিৰামিড কি হয় পিৰামিড চোৱা পিৰামিড চাইছানে এনে মোবাইলত চোৱা এইটো কি হয় এইটো এটা আয়তীয় ঘনক এইটো কি হয় এটা আয়তীয় ঘনক বা কিউবইড বুলি কওঁ যাক আমি অসমীয়াত আমি ইয়াক কেতিয়াবা চৌপল বুলিও কওঁ চৌপল ইহঁতৰ উচ্চতা আছে চবৰে উচ্চতা আছেই তো সেইকাৰণে উচ্চতা লেন্থ কি থাকিব লাগিব মই আকৌ কৈ দিওঁ এটা বস্তু থাকিব লাগিব কি লেন্থ আৰু কি থাকিব লাগিব ব্ৰেথ থাকিব লাগিব আৰু কি থাকিব লাগিব হাইট থাকিব লাগিব তো এইকেইটা বস্তু যদি থাকে তেন্তে এইটো কি হৈ যাব এই দুটা যদি থাকে তেন্তে এই দুটা মিলিখিনি কি হৈ যাব 2D আকৌ যদি এইটো থাকি যায় ন তেতিয়া কি হ'ব এই গোটেইটো মিলি কি হৈ যাব এই তিনিটাও যদি থাকে তেন্তে এইটো হৈ যাব 3D সিম্পল এতিয়া চোৱা এটা আমাক কেইটামান বস্তু দিছে যেনে এটা কিউবইড মানে কি হয় এটা আয়তীয় ঘনকটোক যদি তুমি কি কৰা খুলি দিয়া তেন্তে কেনেকুৱা হ'ব তোমালোকে চোৱা দিয়াচলায়ৰ যিটো খোল হয় এইটো তোমালোকে খুলি চাইছানে এবাৰ যেনে কেনেকুৱা হয় খোলটো ধৰা এনেকুৱা থাকে ন এনেকুৱা থাকে খোলটো মই তোমালোকক দেখুৱাই দিওঁ সুন্দৰকৈ এবাৰ এইটো চালে যে তোমালোকৰ বহুত এটা সহায় হৈ যাব চোৱা ইয়াক মই খুলি আছোঁ তোমালোকে ইমেজিন কৰা যে মই খুলি আছোঁ এনেকৈ সুন্দৰকৈ আকৌ এনেকৈ দিলোঁ মই এতিয়া দিলোঁ তাৰপিছত ইফালে এটা দিলোঁ আহিলখিনি আৰু ওপৰত আৰু এটা হ'ব তো ইয়াত আৰু ইফালে এটা হ'ব এনেকুৱা এইটো চোৱা এইটো খুলিলে এই অৱস্থা হ'ব চোৱাচোন এইটো ওপৰত ইফালে এটা কম দিব লাগিব তেতিয়াহ'লে যদি ইফালে কম দিয়ে তেতিয়াও হৈ যাব এটাটো কম দিব লাগিব আই হোপ তোমালোকে বুজি পাইছা এইটো ন এতিয়া চোৱা এই যে এই বস্তুটোক যে এইটো খুলিছে এইটো কি হয় জানা এইটো হয় এটা আমাৰ মই যে কৈছিলোঁ বেলনটো কেনেকুৱা থাকে চোৱা এইটো এনেকুৱা থাকে তো এনেকৈ গ'ল তাৰপিছত আকৌ এনেকুৱা হৈ গ'ল চোৱা এইটো মই সুন্দৰকৈ আৰু আঁকি দিওঁ চোৱাচোন এনেকুৱা ইয়াক কি কৰিছে এইটো চোৱাচোন ইয়াক ভাঙিলে চোৱা ইয়াক ইফালে এটা বৃত্ত আছে ইফালে এটা বৃত্ত আছে আৰু মাজত কি আছে এটা এখিলা পাত আছে ন এতিয়া চোৱা এইটো হ'ল আমাৰ কি কোণ মানে কি হয় কোণ মানে হয় শংকু ইয়াত শংকুটো দিয়া আছে শংকুৰ ইফালে এটা আছে আমাৰ ত্ৰিভুজাকৃতিৰ কি আছে পাত আৰু ইফালে এটা বৃত্ত আছে সিম্পল এইটো পিৰামিড হয় ইজিপ্তৰ পিৰামিড ইউ মাষ্ট বি knowing about the great pyramids of Egypt তোমালোকে নিশ্চয় ইজিপ্তৰ বিখ্যাত পিৰামিডৰ বিষয়ে জানা চোৱা তো এইটো চোৱা এটা পিৰামিডক ভাঙিলে এইটো এনেকুৱা হয়
এইকেইটা চব 3D বস্তু হয় এইটো কি হয় এটা 3D বস্তু 3D তো মনত ৰাখিব লাগিব আমি চোৱা এইকেইটা বস্তু কি হয় 3D বস্তু হয় তো এতিয়া যদি এইকেইটা বুজি পাইছা বহুত ইজি এতিয়া তোমালোকে আমি নতুন বস্তু শিকিম এতিয়া আমি নতুন বস্তুটো কি শিকিম মই তোমালোকক ইয়াত ন এইটো ইন্ট্ৰোডাকশ্যন ভিডিঅ' হয় ন ইয়াত মই এনেকৈ বুজাই দিম ন আটাইবোৰ বস্তু তোমালোকে ইয়াতেই এইটো চালে আৰু ভিডিঅ' চাব নালাগে চব বুজি পাবা ইয়াতে চ' এতিয়া ইয়াত আমি শিকিম কি চোৱা ড্ৰয়িং ছলিডছ অন ফ্লেট ছাৰফেচ অৰ্থাৎ কি এখন সমতলত গোটা বস্তুৰ ছবি অংকন চোৱা ইয়াত কি কৈছে উই কেন এডপ্ট টু টেকনিক ফৰ ড্ৰয়িং ছলিড শ্বেপ অন এ ফ্লেট ছাৰফেচ কি কৈছে যে আমি সমতল এখনত গোটা সমতল পৃষ্ঠ এখনত গোটা বস্তুৰ ছবি অংকন কৰাত আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম এটা কি এটা হ'ল আমাৰ এটা পদ্ধতি হ'ল এইটো চোৱা অব্লিক স্কেচ মানে কি হয় চ' ইয়াক আমি যাক আমি অসমীয়াত কি বুলি কওঁ মই এইটো অসমীয়াটো লিখি দিওঁ অসমীয়াত ইয়াক আমি কওঁ তিৰ্যক চ' তিৰ্যক নক্সা আৰু এইটো চোৱা তাৰ পিছৰটো হ'ল কি আমাৰ আইচোমেট্ৰিক স্কেচ যাক আমি কি বুলি কওঁ সমমাত্ৰিক মই বুজাই দিম আটাইবোৰ সমমাত্ৰিক নক্সা মই আটাইবোৰ বুজাই দি আছোঁ এতিয়া অব্লিক স্কেচ কি হয় আইচোমেট্ৰিক স্কেচ কি হয় চোৱা ইয়াত মই বুজাই দিওঁ ইয়াত কি কৈছে দ্য লেন্থ ব্ৰেথ and height depth of a solid shape may not be exact in oblique sketch. For example, the face of a cube are squared shape. So, অর্থাৎ মই তোমালোকক বুজাই দিওঁ oblique যেটো নেকি আমাৰ so oblique sketch হয় ইয়াত কি হয় আটাইবোৰ বস্তু যে একেবাৰে সেম নহয় মানে মাপকেইটা কি নহয় সেম স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ নহয় জানে চোৱা তোমালোকেতো জানা যে এটা ঘনক মানে লড্ডুৰ গুটিৰ আটাইবোৰ বস্তু কি থাকে একেবাৰে সমান থাকে নে নাই কোৱাচোন মানে ওপৰটো যিমান এনেকে সব একে থাকে নে নাই থাকে কিন্তু যেনে মই যদি এটা এতিয়া লড্ডুৰ গুটিৰ অঙ্কন কৰিব বিচাৰো ইয়াৰ তেতিয়া কেনেকৈ হ'ব এটো চোৱাচোন মই এনেকে বনাই দিও চোৱা ইফালে এটা দিলো তাৰ পিছত মই আকৌ আৰু এটা দিম এনেকুৱা চোৱা মই আকৌ আৰু এনেকুৱা দিছো এটা এনেকে দিলো এতিয়া চাবাচোন বস্তুটো একেবাৰে সমান নহয় হ্যাঁ এতিয়া মই কি কৰিম এইটো ইয়াত লগাই দিম ইয়াক ইফালে লগাই দিম ইয়াক ইফালে লগাই দিম আৰু ইয়াক ইফালে লগাই দিম তোমালোকে চাই আছা নে বাৰু সো মই ইফালে দিলো ইয়াক এতিয়া সময় চিত্ৰটো তো এতে অঙ্কন কৰিলো ইয়াত কিয় গৈছা আৰে ৰময়টো বহাইলো প্ৰথমে এতিয়া সময় বহালো ন এতিয়া চোৱাচোন ইয়াত লুড্ডু গুটিৰটো আটাইবোৰ পৃষ্ঠ সমানেই থাকে হনে নহয় সো ফেস আটাইবোৰ কি থাকে সমান কিন্তু ইয়াত চোৱাচোন ফেসটো অকমান ডাঙৰ হয়নে নহয় ইয়াৰ ফেসটো ডাঙৰ হয়নে নহয় তুমি কোৱাচোন এই যে এই ফেসটো এটো ডাঙৰ হয় কিন্তু এইকেইটা অকন সৰু হৈ গল এইকেইটা অকন সৰু হৈ গল কিন্তু এইটো ডাঙৰ আছে সোৱা তো ইয়াত আটাইবোৰ বস্তু সেম হোৱা নাই তো ইয়াক সেই কাৰণে ইয়াক আমি কি বুলি কম অব্লিক স্কেচ ঠিক আছে যাক আমি কও তিৰ্যক নক্সা বুলি কও কিন্তু আইসোমেট্ৰিক স্কেচত কি হয় সোৱা আইসোমেট্ৰিক স্কেচত কি হ'ব
স্কেচত কি হ'ব এইটোক আমি যা ক'ম সমমাত্ৰিক চোৱা ইয়াৰ পৰা কি বুজি পাইছা সম মানে কি সমান মাত্ৰিক মানে ডাইমেনশ্যন মাত্ৰিক সমমাত্ৰিক নক্সা যাক আমি কি সম মানে কি সমান সমান ডাইমেনশ্যনৰ মানে এভৰিথিং কি হ'ব সমান হ'ব চোৱাচোন চোৱা এইটো হ'ল আমাৰ এইটো হ'ল এইটো অব্লিক চোৱা এইটো অব্লিক বনোৱা হৈছে এইটো অব্লিক স্কেচ হয় এইকেইটা কি হয় অব্লিক স্কেচ কিন্তু এইটো চোৱাচোন এইটো হ'ল আইচোমেট্ৰিক চ' এনেকৈ কি কৰিছে সিহঁতে মিলাইখিনি দিছে চাবাচোন মই ইয়াতে বনাই দিওঁ তোমাক ইফালে দিছে 4টা ইফালে দিছে 4টা এতিয়া চাবা ইয়াত দিছে কেইটা আমাৰ ইয়াত দিছে আমাৰ ইয়াতো ডাঙৰকৈ দুটা 4টা আচ্ছা এতিয়া চোৱা মই এইটো কাটিখিনি বনাই দিওঁ 4টা আকৌ ইফালে তেন্তে এইটো সেম হ'ল 4টা আৰু ইফালে হ'ল সৰুকৈ কেইটা 4টা এটা মই বনাওঁ সুন্দৰকৈ তাৰপিছত ইফালে এটা আচ্ছা এতিয়া চোৱা তাৰপিছত কি কৰিলে এনেকৈ দিলে আৰু 4টা চোৱা আকৌ ইফালে এনেকৈ দিব কেইটা 4টা আকৌ ইফালে ডাঙৰ কেইটা মানে দুটা 4টা ইয়াতো হ'ব কেইটা আমাৰ কোৱাচোন ইয়াতো হৈ যাব 4টা আকৌ ইয়াতো হ'ব কেইটা 4টা এনেকৈ মিলি আছে নে নাই কোৱাচোন মিলি আছে হৈ গ'ল আকৌ ইয়াত তুমি দিব পাৰিবা কেইটা 4টা চোৱা এতিয়া সবকেইটা সমান হৈছে নে নাই কোৱা এতিয়া আকৌ ইহঁতকেইটাত লগাই দিয়া এইটো হোৱা নাই ৰ'বা এইটো ইফালে আহিকিনে ইফালে লগ লাগিব যাব এতিয়া কোৱাচোন এইটো কি হ'ল একেবাৰে সমান হৈ গ'ল চোৱা এইটো একেবাৰে সমান হৈছে নে নাই ইয়াৰ আটাইবোৰ বস্তু সমান আছে নে নাই তো ইয়াক আমি কি বুলি ক'ম ইয়াক আমি আইচোমেট্ৰিক স্কেচ বুলি ক'ম তো এইকেইটা আমি মনত ৰাখিব লাগিব তেতিয়া আমাৰ হৈ যাব বহুতেই সহজ তো অকণমান তোমালোকে এতিয়া চাই ল'বা আমি কুৱেশ্যনবোৰ কৰিম এতিয়া তো প্ৰথম কামটো হ'ল কি তোমালোকে এইটো চাবা আৰু লাইভ ক্লাছটো থাকিবা লাইভ ক্লাছত নাথাকিলে তোমালোকৰ বুজা অসুবিধা হ'ব আৰু এতিয়াতো আমাৰ কোৰ্স শেষেই হৈ গ'ল ন আৰু এক্সাম কেইটাতো দি থাকিবা বহুতে এক্সাম কেইটা দিয়া নাই আৰু কিবা প্ৰব্লেম হ'লে এক্সামত সেইটো মই লাইভ ক্লাছত ডিছকাছ কৰি থাকোঁ তো তুমি সুধিবা তোমালোকে